हेलो स्टूडेंट्स तुम्हालोके करा कमेंट अनुसरी आज मैं तुम्हालोकर बारे এইচএছ ফাৰ্ষ্ট ইয়াৰৰ অৰ্থাৎ ক্লাছ 11ৰ পলিটিকেল সায়েন্স সাবজেক্টৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ লৈ আহিছো গতিকে আজিৰ ভিডিঅটো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব তোমালোকে ভিডিঅটো শেষলৈকে চাই যোৱা এতিয়া প্ৰথমতে মই তোমালোকক পলিটিকেল সায়েন্স সাবজেক্টৰ সিলেবাসৰ বিষয়ে কৈ দিও সোৱা তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ অৰ্থাৎ ক্লাছ 11ৰ পলিটিকেল সায়েন্স সাবজেক্টৰ দুটা ভাগত ভাগ কৰা হৈছে পাৰ্ট A আৰু পাৰ্ট B পাৰ্ট A আছে তোমালোকৰ ভাৰতীয় সংবিধান আৰু পাৰ্ট B আছে তোমালোকৰ ৰাজনৈতিক তত্ত্ব আজি মই তোমালোকক পাৰ্ট B ৰ পৰা অৰ্থাৎ ৰাজনৈতিক তত্ত্বৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কমপ্লিট সিলেক্টেড কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ প্ৰদান কৰিম তোমালোকে পৰীক্ষাত এই প্ৰশ্নবোৰ তোমালোকে পাবা ঠিক আছে গতিকে আজি মই তোমালোকক ৰাজনৈতিক তত্ত্বৰ পৰা আহিবলগীয়া গোটেই কিতাপখনৰে কমপ্লিট কোৱেশ্চন এনসাৰ গোটেই কিতাপৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিম তোমালোকে শেষলৈকে ভিডিঅটো চাই যোৱা আৰু ইতিমধ্যে তোমালোকৰ কমেন্ট অনুসৰি মই পলিটিকেল সায়েন্স সাবজেক্টৰ পাৰ্ট A ভাৰতীয় সংবিধানৰ ওপৰত ভিডিঅ' বনাই আপলোড কৰিছো তোমালোকৰ যিসকলে চোৱা নাই চিন্তা কৰিবলগীয়া অলপো বিষয় নাই আজি মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত পাৰ্ট A ভাৰতীয় সংবিধান ভিডিঅ'টোৰ লিংক মই দি দিম ঠিক আছে পাৰ্ট A পলিটিকেল সায়েন্স সাবজেক্টৰ পাৰ্ট A ভাৰতীয় সংবিধানৰ ওপৰত যেটো ভিডিঅ' বনাইছিলো তাত মই গোটেই কিতাপখনৰে কমপ্লিট 1 আৰু 2 মাৰ্কছৰ শৰ্ট কোৱেশ্চন এনসাৰ 4 and 6 মাৰ্কৰ লং কোৱেশ্চন এনসাৰ কমন ইম্পৰ্টেন্ট গোটেই কিতাপখনৰে কোৱেশ্চন এনসাৰ আলোচনা কৰাই দিছো তোমালোকে যিসকলে চোৱা নাই আজি এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত গৈ তোমালোকে লিংকটো ক্লিক কৰি চাই গোটেই প্ৰশ্ন উত্তৰ লিখি ল'ব পাৰিবা আজি আলোচনা কৰিম আমি পাৰ্ট B ৰাজনৈতিক তত্ত্ব ইয়াৰে প্ৰথমটি প্ৰশ্নৰ পৰা আমি আলোচনা কৰাই দিম শৰ্ট কোৱেশ্চন লং কোৱেশ্চন 1 আৰু 2 মাৰ্কছৰ শৰ্ট কোৱেশ্চন এনসাৰ 4 and 6 মাৰ্কৰ লং কোৱেশ্চন এনসাৰ গোটেইখিনি আজি আলোচনা কৰাই দিম পৰীক্ষা তোমালোকে ইয়াৰ পৰা বহুত কেইটা কমন ইম্পৰ্টেন্ট কোৱেশ্চন পাবা ঠিক আছে তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন থাকিব গতিকে শেষলৈকে চাই যোৱা প্ৰথমতে 1 মাৰ্কছৰ কোৱেশ্চনৰ পৰা আলোচনা কৰাই দিম একদম শেষলৈকে 4 and 6 মাৰ্কৰ লং কোৱেশ্চন এনসাৰ গোটেইখিনি আলোচনা কৰাই দিম শেষলৈকে চাই যোৱা আৰু তোমালোকৰ কমেন্ট অনুসৰি মই তোমালোকৰ বাবে ইংলিশ আৰু এডুকেশন সাবজেক্টৰ ওপৰত ভিডিঅ' বনাইছো তোমালোকৰ মানে কমেন্ট আছিল যে ইংলিশ আৰু এডুকেশন সাবজেক্টৰ ওপৰত ভিডিঅ' লাগে মানে কেৱল কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ ওপৰত ভিডিঅ' লাগে বুলি কমেন্ট কৰি আছিলা মই ভিডিঅ' বনাই আপলোড কৰিছো তোমালোকৰ কমেন্ট অনুসৰি মই মানে পলিটিকেল সায়েন্সৰ লগতে তোমালোকৰ পলিটিকেল সায়েন্স পাৰ্ট A তাৰ পিছত ইংলিশ তাৰ পিছত এডুকেশন এই তিনিটা সাবজেক্টৰ ওপৰত ভিডিঅ' বনাইছো গতিকে এই তিনিটা সাবজেক্টৰ লিংক মই ডেসক্ৰিপচনত দি প্ৰথমতে তোমালোকে পলিটিকেল সায়েন্সৰ ভাৰতীয় সংবিধানৰ পাৰ্ট A ৰ লিংকটো পাবা তাৰ পিছত তোমালোকে ইংলিশৰ মানে লিংকটো পাবা ঠিক আছে ইংলিশ সাবজেক্টৰ ওপৰত মানে কমন ইম্পৰ্টেন্ট প্ৰশ্নৰ উত্তৰ আলোচনা কৰাই দিছিলো তাৰে লিংকটো পাবা তাৰে তলত তোমালোকে এডুকেশন সাবজেক্টৰ ওপৰত যেটো ভিডিঅ' বনাইছিলো তাৰে লিংকটো পাবা ঠিক আছে মই ধুনিয়াকৈ সিৰিয়েলি দি দিম তোমালোকে ধুনিয়াকৈ ডেসক্ৰিপচনৰ পৰা চাই লিখি ল'ব পাৰিবা লিংকটো ক্লিক কৰি ধুনিয়াকৈ গোটেই প্ৰশ্নৰ উত্তৰ তোমালোকে লিখি ল'বা ভিডিঅ'ৰ পৰা চাই একদম কমন ইম্পৰ্টেন্ট প্ৰশ্নৰ উত্তৰ আছে এতিয়া গোটেই দৰকাৰী কথা কৈ দিলো তোমালোকৰ কাৰণে খুবেই মানে তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে তোমালোকে চাবা ডেসক্ৰিপচনৰ পৰা আজি আলোচনা কৰিম ইয়াৰে প্ৰথম প্ৰশ্ন চোৱা এতিয়া মানে গোটেইখিনি কথা কৈ দিলো তোমালোকৰ মানে যাতে পৰীক্ষাৰ কাৰণে যাতে সুবিধা হোক সকলোৱে ভালদৰে পঢ়ি থাকিবা তোমালোকৰ পৰীক্ষাও আহি পাইছে গতিকে সকলোৱে ভালদৰে পঢ়ি থাকিবা চোৱা প্ৰথম প্ৰশ্ন ৰাজনীতি বিজ্ঞান কাক বোলে ৰাজনীতি বিজ্ঞান কাক বোলে উত্তৰ সমাজ বিজ্ঞানৰ যেটো শাখায় ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিষয়ে পুংখানুপুংখতাৰে মানে আলোচনা কৰে মানে পুংখানুপুংখতাৰে মানে একদম মানে সালি জাৰি ঠিক আছে একদম মানে বিচাৰ বিবেচনা কৰে মানে পুংখানুপুংখতাৰে আলোচনা কৰে তাকে মানে ৰাজনীতি বিজ্ঞান বুলি কোৱা হয় তোমালোকৰ 1 মাৰ্কছৰ প্ৰশ্ন দ্বিতীয়টি প্ৰশ্ন তোমালোকৰ এটো পৰীক্ষাত প্ৰতি বছৰ আহিয়ে থাকে যে ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন ৰাজনীতি বিজ্ঞানৰ পিতৃ হৈছে এৰিষ্টটল মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন কোনে পোন প্ৰথমে ৰাজনীতি শব্দটো ব্যৱহাৰ কৰিছিল ৰাজনীতি শব্দটো এৰিষ্টটলে প্ৰথমে ব্যৱহাৰ কৰিছিল যেটো ৰাজনীতি বিজ্ঞানৰ পিতৃ এৰিষ্টটল মনত ৰাখিবা মানে ৰাজনীতি বিজ্ঞান শব্দটো মানে এৰিষ্টটলে প্ৰথমে ব্যৱহাৰ কৰিছিল ঠিক আছে এৰিষ্টটলে প্ৰথমে ব্যৱহাৰ কৰিছিল পৰৱৰ্তী প্ৰশ্ন প্ৰথমতে মই তোমালোকক মানে একদম কমন ইম্পৰ্টেন্ট 1 আৰু 2 মাৰ্কছৰ কোৱেশ্চন এনসাৰ দি দিও আৰু শেষলৈকে চাই যোৱা তোমালোকে ধুনিয়াকৈ 1 আৰু 2 মাৰ্কছৰ কোৱেশ্চন এনসাৰৰ লগতে 4 and 6 মাৰ্কৰ কমন ইম্পৰ্টেন্ট লং কোৱেশ্চন এনসাৰ গোটেইখিনি তোমালোকক মই ধুনিয়াকৈ আলোচনা কৰাই দিম শেষলৈকে চাই যোৱা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা পৰীক্ষা তোমালোকৰ আহি পাইছে চোৱা পৰৱৰ্তী প্ৰশ্ন যে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে লিখা বিখ্যাত গ্ৰন্থ
গ্ৰন্থখনৰ নাম কি গ্ৰীক দাৰ্শনিক এৰিষ্টটলে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম হৈছে দ্য পলিটিক্স এই প্ৰশ্নটো মানে প্ৰতি বছৰে আহি থাকে 1 মাৰ্কছৰ হিচাপে দ্য পলিটিক্স মনত ৰাখিবা ঠিক আছে ইউনিট টেষ্টটো তোমালোকৰ আহিছিলে আগতে মই আলোচনা কৰাই দিছিলোঁ গতিকে চাবা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তাৰপিছত দি ৰিপাব্লিক নামৰ গ্ৰন্থখনৰ লেখক কোন দি ৰিপাব্লিক নামৰ গ্ৰন্থখনৰ লিখক হ'ল প্লেটো মনত ৰাখিবা ঠিক আছে প্লেটো ইম্পৰ্টেণ্ট প্ৰশ্ন দেই একদম ইম্পৰ্টেণ্ট কমন প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন ৰাজনীতি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিলে ইতিমধ্যে আলোচনা কৰাই দিলোঁ যে এই শব্দটো প্ৰথমতে মানে ৰাজনীতি শব্দটো প্ৰথমতে এৰিষ্টটলে ব্যৱহাৰ কৰিছিলে পৰৱৰ্তী প্ৰশ্ন ৰাজনীতি বিজ্ঞানৰ আৰম্ভ আৰু অন্ত ৰাষ্ট্ৰক লৈ এই কথাষাৰ কোনে কৈছিলে গাৰ্নাৰে কৈছিলে মনত ৰাখিবা মানে ৰাজনীতি বিজ্ঞানৰ মানে আৰম্ভ আৰু অন্ত ৰাষ্ট্ৰক লৈ এই কথাষাৰ গাৰ্নাৰে কৈছিলে ৰাজনীতি বিজ্ঞানৰ আৰম্ভ আৰু অন্ত ৰাষ্ট্ৰক লৈ এই কথাষাৰ গাৰ্নাৰে কৈছিলে পৰৱৰ্তী প্ৰশ্ন এই প্ৰশ্নটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় তোমালোকৰ ইউনিট টেষ্টত আহিছিলে ইউনিট টেষ্টত মই আলোচনা কৰাই দিছিলোঁ আগতো যে ইতিহাস অবিহনে ৰাজনীতি বিজ্ঞান সাৰশূন্য ৰাজনীতি বিজ্ঞান অবিহনে ইতিহাস নিষ্ফল কথাষাৰ কোনে কৈছিলে মনত ৰাখিবা জন চিলিয়ে কৈছিলে ঠিক আছে জন চিলিয়ে কৈছিলে পৰৱৰ্তী প্ৰশ্ন পলিচ শব্দৰ অৰ্থ কি উত্তৰ নগৰ ৰাষ্ট্ৰ পলিচ শব্দৰ অৰ্থ নগৰ ৰাষ্ট্ৰ ইম্পৰ্টেণ্ট পলিচ শব্দৰ অৰ্থ নগৰ ৰাষ্ট্ৰ মনত ৰাখিবা ঠিক আছে পলিচ শব্দৰ অৰ্থ নগৰ ৰাষ্ট্ৰ পৰৱৰ্তী প্ৰশ্ন 1 নম্বৰ চোৱা ৰাজনৈতিক তত্ত্ব কাক বোলে তোমালোকৰ এই প্ৰশ্নটো ইউনিট টেষ্টত আহিছিলে তাৰ উপৰিও পুৰণি কুৱেশ্যন পেপাৰটো আহিছিলে তোমালোকে ৰাজনৈতিক তত্ত্বৰ ওপৰত প্ৰশ্ন মানে এটা পাবাই তোমালোকে মানে লং কুৱেশ্যন এটা পাবাই ৰাজনৈতিক তত্ত্বৰ ওপৰত লং কুৱেশ্যন এটা 4 মাৰ্কছৰ বা 6 মাৰ্কৰ আহে ঠিক আছে আৰু ৰাজনৈতিক তত্ত্ব কাক বোলে তাৰ ওপৰতো তোমালোকৰ প্ৰশ্ন আহি গৈছিলে ইউনিট টেষ্টতো আহিছিলে আলোচনা কৰাই দিছিলোঁ চোৱা উত্তৰ ৰাজনৈতিক তত্ত্ব কাক বোলে উত্তৰ ৰাজনৈতিক দিশ বা বিষয়সমূহক সাধাৰণ নীতিত সূত্ৰবদ্ধ কৰা বা নীতিগত ব্যাখ্যা আগবঢ়োৱা অংশটোক ৰাজনৈতিক তত্ত্ব বুলি কোৱা হয় মনত ৰাখিবা ইম্পৰ্টেণ্ট তাৰপিছত ৰাজনীতি বিজ্ঞান আৰু ৰাজনীতিৰ মাজৰ পাৰ্থক্য ইম্পৰ্টেণ্ট প্ৰশ্ন দেই ৰাজনীতি বিজ্ঞান আৰু ৰাজনীতিৰ মাজৰ পাৰ্থক্য তোমালোকে মানে পৰীক্ষাত প্ৰশ্ন পাবা চোৱা 1 নম্বৰ পইণ্ট পাৰ্থক্য পইণ্টত লিখিবা যে ৰাজনীতি বিজ্ঞানত ৰাষ্ট্ৰ আৰু চৰকাৰৰ ওপৰত আলোচনা কৰা হয় আনহাতে মানে ৰাজনীতি ৰাষ্ট্ৰ পৰিচালনাৰ দৈনন্দিন নীতি নিয়মৰ লগতহে জড়িত পৰৱৰ্তী পইণ্ট 2 নম্বৰ ৰাজনীতি বিজ্ঞানত ৰাষ্ট্ৰৰ অতীত বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কেও আলোচনা কৰা হয় আনহাতে ৰাজনীতিয়ে অকল ৰাষ্ট্ৰৰ মানে ব্যৱহাৰিক দিশটোকহে বুজায় এই পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব বা প্ৰয়োজনীয়তা বা আৱশ্যকতা ব্যাখ্যা কৰা প্ৰশ্নটো তোমালোকৰ 2-3 ধৰণে হ'ব এনসাৰ একে হ'ব যে ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব বা প্ৰয়োজনীয়তা বা আৱশ্যকতা সম্পৰ্কে এতিয়া আলোচনা দাঙি ধৰা তোমালোকৰ উত্তৰ একে হ'ব চোৱা আৰু মই কৈ দিছিলোঁ যে ৰাজনৈতিক তত্ত্বৰ ওপৰত তোমালোকে লং কুৱেশ্যন পাবা এটা চোৱা উত্তৰ ৰাজনৈতিক তত্ত্বৰ যথেষ্ট গুৰুত্ব আছে তলত এই বিষয়ে মানে উল্লেখ কৰা হ'ল যে ৰাজনৈতিক তত্ত্বৰ সহায়ত ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিষয়ে প্ৰণালীবদ্ধভাৱে জনাত সহায় হয় তাৰপিছত সংবিধানখন ৰচনাৰ সময়ত সংবিধান মানে সভাত কৰা আলোচনা আৰু বিতৰ্কসমূহ মানে হ'ল ভাৰতীয় সংবিধানৰ আন এটা উৎস মানুহক ৰাজনৈতিকভাৱে সচেতন কৰি তোলাৰ মানে ক্ষেত্ৰতো মানে ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ইয়াতে তোমালোকৰ মানে প্ৰিণ্টিং মিছ আছে ক্ষেত্ৰটো হ'ব হা কৰি তোলাৰ ক্ষেত্ৰতো ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তাৰপিছত ৰাজনৈতিক তত্ত্বৰ সহায়ত যিকোনো ৰাজনৈতিক মানে বাস্তৱতাক বা পৰিঘটনাক মানে পদ্ধতিগতভাৱে জানিব পৰা গৈছে ঠিক আছে জানিব পৰা যায় বা জানিব পৰা গৈছে পৰৱৰ্তী পইণ্ট 4 নম্বৰ পইণ্ট চোৱা যে ৰাজনৈতিক তত্ত্ব জনসাধাৰণক দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াটোৰ বিষয়ে জ্ঞান লাভ কৰাটো মানে সহায় কৰে পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন দুটা ৰাজনৈতিক অধিকাৰৰ নাম লিখা দুটা ৰাজনৈতিক অধিকাৰৰ নাম হৈছে ভোটদানৰ অধিকাৰ ঠিক আছে ভোটদানৰ অধিকাৰ আৰু চৰকাৰী চাকৰি লাভৰ অধিকাৰ এই দুটা হৈছে ৰাজনৈতিক অধিকাৰ পৰৱৰ্তী প্ৰশ্ন চোৱা যে অধিকাৰৰ দুটা বৈশিষ্ট্য লিখা অধিকাৰৰ দুটা বৈশিষ্ট্য যে অধিকাৰসমূহ সমাজৰ নৈতিক দাবীৰ লগত জড়িত আৰু অধিকাৰসমূহ পৰিৱৰ্তনশীল সময়ৰ লগে লগে মানে সময়ৰ পৰিৱৰ্তনৰ লগে লগে অধিকাৰৰো পৰিৱৰ্তন হয় পৰৱৰ্তী প্ৰশ্ন এইবোৰ 2 মাৰ্কছৰ প্ৰশ্ন আছিলে 2 মাৰ্কছৰ কুৱেশ্যন আৰু তোমালোকৰ এই দুটা প্ৰশ্নই মানে ইম্পৰ্টেণ্ট পুৰণি কুৱেশ্যন পেপাৰটো আহি গৈছিলে পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যন স্বাধীনতা ৰক্ষাৰ দুটা উপায় উল্লেখ কৰা প্ৰশ্নটো ইউনিট টেষ্টতো আহিছিলে চোৱা স্বাধীনতা ৰক্ষাৰ দুটা উপায় উল্লেখ কৰা তোমালোকৰ যিসকলে মোক আগতে কুৱেশ্যন পঠাইছিলে ইউনিট টেষ্টৰ মই আলোচনা কৰাই দিছিলোঁ তাতে এই কুৱেশ্যনৰ এনসাৰ আলোচনা কৰাই দিছিলোঁ উত্তৰ যে স্বাধীনতা ৰক্ষাৰ দুটা উপায় হৈছে আইনৰ শাসনৰ জৰিয়তে স্বাধীনতা ৰক্ষা কৰিব পাৰি আৰু আইনৰ মানে স্বাধীন ন্যায়পালিকাৰ জৰিয়তেও স্বাধীনতা ৰক্ষা কৰিব পাৰি নেক্সট কুৱেশ্যন
নেক্সট কুৱেশ্যন হৈছে নেতিবাচক আৰু ইতিবাচক স্বাধীনতাৰ ধাৰণা সম্পৰ্কে ব্যাখ্যা কৰা তোমালোকে পৰীক্ষাত প্ৰশ্নটো মানে কমন পাবাই হয়তো 4 মাৰ্কছৰ হিচাপে নহ'লে 6 মাৰ্কৰ হিচাপে তোমালোকে কুৱেশ্যনটো পাবাই ঠিক আছে চোৱা উত্তৰ যে মানে স্বতন্ত্ৰতা বা স্বাধীনতাৰ মানে একে সমাৰ্থক শব্দ স্বতন্ত্ৰতাৰ সাধাৰণতে দুটা দিশ বা ধাৰণা পৰিলক্ষিত হয় যেনে ইতিবাচক বা সকাৰাত্মক দিশ আৰু নেতিবাচক বা নকাৰাত্মক দিশ ঠিক আছে চোৱা যি ধৰণৰ স্বতন্ত্ৰতাত জনসাধাৰণৰ কাৰ্যত ৰাষ্ট্ৰ বা চৰকাৰে জনকল্যাণৰ বাবে মানে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে তাক মানে ইতিবাচক স্বতন্ত্ৰতা বুলি কোৱা হয় অৰ্থাৎ এই ধৰণৰ স্বতন্ত্ৰতাত সামূহিক স্বাৰ্থক বাদ দি ব্যক্তিগত স্বাৰ্থক মানে অগ্ৰাধিকাৰ দিয়া মানে নহয় আনকি ই কোনো ব্যক্তিৰ কাৰ্যই আন ব্যক্তিৰ কাৰ্যত বা স্বতন্ত্ৰতাত মানে বাধাৰ সৃষ্টি কৰিলে তেন্তে তাত মানে ৰাষ্ট্ৰই হস্তক্ষেপ কৰাটো মানে সমৰ্থন কৰে এইটো আছিলে তোমালোকৰ প্ৰথমতে তোমালোকৰ আছিলে ইতিবাচক আৰু মানে নেতিবাচক আৰু ইতিবাচক স্বাধীনতা ঠিক আছে প্ৰথমতে এইটো হ'ল তোমালোকৰ মূল আলোচনা তোমালোকে দুটা পেৰাগ্ৰাফত লিখিবা মানে নেতিবাচক বা নকাৰাত্মক বা ইতিবাচক বা সকাৰাত্মক ঠিক আছে তোমালোকে মানে একদম ধুনীয়াকৈ প্ৰশ্নটো মানে বেলেগকৈ আহিলেও যাতে লিখিব পাৰা ইতিবাচক মানে হৈছে সকাৰাত্মক আৰু নেতিবাচক মানে হৈছে নকাৰাত্মক কেতিয়াবা পৰীক্ষাত প্ৰশ্নটো মানে নেতিবাচকৰ ঠাইত নকাৰাত্মক দিব আৰু ইতিবাচকৰ ঠাইত সকাৰাত্মক স্বাধীনতা বুলি দিব তোমালোকে মানে উত্তৰ একে লিখিলে হ'ব তাৰপিছত নেক্সট পেৰাগ্ৰাফত লিখিবা আনহাতে যি ধৰণৰ স্বতন্ত্ৰতাত ইয়াৰ পৰা আৰম্ভ কৰিবা একদম প্ৰতিষ্ঠিত ইয়ালৈ লিখিবা দুটা পেৰাগ্ৰাফত লিখিবা প্ৰশ্নটো তোমালোকে 4 মাৰ্কছ বা 6 মাৰ্কৰ হিচাপে প্ৰশ্নটো পৰীক্ষাত পাবাই নেক্সট কুৱেশ্যন সমতাৰ অধিকাৰৰ ওপৰত এটা টুকা লিখা চোৱা সমতাৰ অধিকাৰৰ ওপৰত তোমালোকে লং কুৱেশ্যন পাবা ঠিক আছে সমতাৰ অধিকাৰৰ ওপৰত তোমালোকে লং কুৱেশ্যন পাবা চোৱা সমতাৰ অধিকাৰৰ ওপৰত এটা টুকা লিখিব দিছে বা সমতাৰ অধিকাৰৰ ওপৰত এতিয়া আলোচনা দাঙি ধৰা উত্তৰ একে হ'ব সমতাৰ ওপৰত প্ৰশ্ন আহিলে ইয়াৰ পৰা লিখিবা উত্তৰ চোৱা যে সমতাই সাধাৰণতে পইণ্টত লিখিবা সমতাই সাধাৰণতে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সমান মৰ্যাদা সমান সুযোগ সুবিধা আদি প্ৰদান কৰাকে বুজায় সমতাই আইনৰ দৃষ্টিত সকলো সমান হোৱা আৰু জাতি ধৰ্ম বৰ্ণ ভাষা আদিৰ ভিত্তিত মানুহৰ মাজত বৈষম্যৰ মানে অৱসান ঘটোৱাক বুজায় তাৰপিছত 3 নম্বৰ পইণ্ট চোৱা সমাজৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশ আছে য'ত মানে উক্ত তিনিওটা ক্ষেত্ৰতে মানুহক সমান সুযোগ সুবিধা প্ৰদান কৰা হয় তাৰপিছত সমতাই সকলো ব্যক্তিকে যিহেতু সমান মৰ্যাদা সুবিধা আদি প্ৰদান কৰাটো বুজায় গতিকে সমাজৰ মানুহৰ মাজত বৈষম্য দূৰ কৰাৰ বাবে সমতাৰ অধিকাৰৰ প্ৰয়োজন পৰৱৰ্তী প্ৰশ্ন জন ৰলছৰ ন্যায়িক তত্ত্বটোৰ ওপৰত এটা টুকা লিখা প্ৰশ্নটো পৰীক্ষাত তোমালোকে 4 মাৰ্কছ বা 6 মাৰ্কৰ হিচাপে একদম কমন প্ৰশ্ন পাবাই চোৱা জন ৰলছে তেওঁৰ ন্যায়িক তত্ত্ব এ থিয়ৰী অফ জাষ্টিছ নামৰ গ্ৰন্থত মানে আলোচনা কৰিছে জন ৰলছে তেওঁৰ ন্যায়িক ধাৰণাত মানে সম্পদসমূহৰ বা প্ৰয়োজনীয়তাসমূহৰ জনসাধাৰণৰ মাজত সম বিতৰণৰ ওপৰত গুৰুত্ব দিছে তোমালোকে দুটা পেৰাগ্ৰাফত লিখিবা আৰু তাৰপিছত প্ৰথম পেৰাগ্ৰাফৰ পৰা আৰম্ভ কৰিবা যে জন ৰলছে তেওঁৰ ন্যায়িক তত্ত্বটো এ থিয়ৰী অফ জাষ্টিছ নামৰ গ্ৰন্থত আলোচনা কৰিছে ইয়াৰ পৰা লিখিবা তাৰপিছত শেষলৈ লিখিবা যে সমানে গুৰুত্ব আৰোপ কৰিছে তাৰপিছত দ্বিতীয় পেৰাগ্ৰাফ আৰম্ভ কৰিবা গতিকে বিতৰণমূলক ন্যায় ধাৰণাটোৱেই মত প্ৰকাশ কৰিছে ইয়াৰ পৰা লিখিবা মানে মাজত বিতৰণ কৰি দিয়া উচিত ইয়ালৈ লিখিবা দুটা পেৰাগ্ৰাফত লিখিবা তোমালোকৰ 4 মাৰ্কছ বা 6 মাৰ্কৰ হিচাপে কমন লং কুৱেশ্যন এই এনচাৰটো তোমালোকে দুটা পেৰাগ্ৰাফত লিখিবা পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন নাগৰিক আৰু বিদেশীৰ মাজৰ চাৰিটা পাৰ্থক্য তোমালোকে নাগৰিক আৰু বিদেশীৰ মাজত চাৰিটা পাৰ্থক্য নাইবা দুটা পাৰ্থক্যৰ ওপৰত তোমালোকে মানে প্ৰশ্ন পাবাই মই তোমালোকক মানে চাৰিটা দি দিছোঁ মানে 4 মাৰ্কছৰ হিচাপেও আহিছিলে 2 মাৰ্কছৰ হিচাপেও আহিছিলে তোমালোকে প্ৰশ্ন পাবা ইয়াৰ পৰা চোৱা নাগৰিক আৰু বিদেশীৰ মাজৰ পাৰ্থক্য নাগৰিকসকলে দেশত মানে মই আলোচনা কৰাই দিছোঁ যে পইণ্টত লিখিবা যে নাগৰিকসকলে দেশত মানে স্থায়ীভাৱে বসবাস কৰে আনহাতে বিদেশীসকলে অস্থায়ীভাৱে বসবাস কৰে নাগৰিকসকলে মানে দেশে আগবঢ়োৱা সকলো ধৰণৰ অধিকাৰ ভোগ কৰিব পাৰে আনহাতে মানে বিদেশীয়ে সকলো ধৰণৰ মানে অধিকাৰ ভোগ কৰিব নোৱাৰে মানে অকল পৌৰ অধিকাৰহে ভোগ কৰিব পাৰে 3 নম্বৰ পইণ্ট চোৱা নাগৰিকসকলক দেশৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰি আনহাতে বিদেশীক মানে কোনো মানে অপৰাধৰ বাবে দেশৰ পৰা মানে বহিষ্কাৰ কৰিব মানে পাৰি ঠিক আছে এইটো মানে তোমালোকৰ পাৰ্থক্য হয় 3 নম্বৰ পইণ্টৰ 4 নম্বৰ পইণ্ট চোৱা নাগৰিকসকলে নিজৰ দেশ আৰু সংবিধানৰ প্ৰতি মানে আনুগত্য প্ৰকাশ কৰিব লাগে আনহাতে বিদেশীয়ে মানে আনুগত্য প্ৰকাশ নকৰিব পাৰে অৱশ্যে তেওঁ যিখন দেশৰ বাসিন্দা সেইখন দেশৰ প্ৰতিহে আনুগত্য প্ৰকাশ কৰা দেখা যায় এইবোৰ হৈছে তোমালোকৰ মানে নাগৰিক আৰু বিদেশীৰ মাজত মূল পাৰ্থক্য বা প্ৰভেদ বা তুলনা তোমালোকৰ প্ৰশ্নটো 4 মাৰ্কছ বা 2 মাৰ্কছৰ হিচাপে তোমালোকে পৰীক্ষাত পাবা পৰৱৰ্তী প্ৰশ্ন যে অধিকাৰ আৰু দায়বদ্ধতাৰ
মাজৰ সম্পৰ্ক আলোচনা কৰা অধিকাৰ আৰু দায়বদ্ধতাৰ মাজৰ সম্পৰ্ক তোমালোকৰ 4 মাৰ্কছ বা 6 মাৰ্কৰ প্ৰশ্ন হিচাপে পাবা চোৱা ইউনিট টেষ্টতো আহিছিল আগতো আলোচনা কৰাই দিছিলোঁ উত্তৰ অধিকাৰ আৰু দায়বদ্ধতাৰ মাজত মানে অধিকাৰ আৰু দায়বদ্ধতাৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক পৰিলক্ষিত হয় মানে এখন সমাজ বা ৰাষ্ট্ৰত মানে বাস কৰা জনসাধাৰণক তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি কিছুমান সুযোগ সুবিধা বা অধিকাৰ প্ৰদান কৰে অৰ্থাৎ মানে ৰাষ্ট্ৰৰ নাগৰিকসমূহ ৰাষ্ট্ৰখনৰ সদস্য হোৱা সুযোগতে কিছুমান অধিকাৰ লাভ কৰে কিন্তু জনসাধাৰণ বা নাগৰিকসকলে অধিকাৰসমূহ ভোগ কৰাৰ লগতে কিছুমান দায়িত্বও পালন কৰিব লাগে কিয়নো ৰাষ্ট্ৰই যিদৰে নাগৰিকসকলক অধিকাৰ প্ৰদান কৰিছে সেইদৰে নাগৰিকসকলেও ৰাষ্ট্ৰখনৰ প্ৰতি কিছু দায়িত্ব পালন কৰিব লাগে যেনে দেশখনৰ প্ৰতি সন্মান জনোৱা বিপদৰ সময়ত দেশখনক ৰক্ষা কৰা মৌলিক কৰ্তব্যসমূহ পালন কৰা ইত্যাদি গতিকে অধিকাৰে দায়বদ্ধতা সূচায় মনত ৰাখিব ঠিক আছে গতিকে অধিকাৰ দায়বদ্ধতাক মানে সূচায় মনত ৰাখিবা হা অধিকাৰে কি কৰে মানে সামগ্ৰিকভাৱে মানে দায়বদ্ধতাক মানে সূচায় আৰু দায়বদ্ধতাকে মানে বুজায় অধিকাৰে সামগ্ৰিকভাৱে দায়বদ্ধতাকে মানে সূচায় আৰু অধিকাৰ আৰু দায়বদ্ধতাৰ মাজত এক বিশেষ সম্পৰ্ক পৰিলক্ষিত হোৱা দেখা যায় গতিকে এইকেইটা আছিলে তোমালোকৰ পাৰ্ট বিৰ কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ গোটেইখিনি মই আলোচনা কৰাই দিছোঁ গতিকে তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা সকলোৱে ভালদৰে পৰীক্ষা দিবা যাতে সকলোৰে মানে পৰীক্ষা ভাল হওক আৰু তোমালোকে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকৰ লগৰবোৰক ক্লাছমেটবোৰক কলেজৰ চিনাকিবোৰক সকলোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত গতিকে আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ আৰু তোমালোকে ডেছক্ৰিপশ্যনত পলিটিকেল ছায়েন্সৰ মানে পাৰ্ট এ ভাৰতীয় সংবিধানৰ ভিডিঅ' লিংকটো পাবা তাৰপিছত মানে ধুনীয়াকৈ মই দি দিছোঁ গোটেই কুৱেশ্যন এনচাৰ আছে কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ গোটেই আলোচনা কৰাই দিছোঁ তাৰ উপৰিও তোমালোকে ইংলিছ ছাবজেক্টৰ কমন ইম্পৰ্টেণ্ট কুৱেশ্যন পাই যাবা ধুনীয়াকৈ আলোচনা কৰাই দিছোঁ কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ইংলিছ ছাবজেক্টটোৰ গোটেই কুৱেশ্যন এনচাৰ শ্বৰ্ট কুৱেশ্যন লং কুৱেশ্যন গোটেই আলোচনা কৰাই দিছোঁ তাৰ লিংকো পাই যাবা তোমালোকে ডেছক্ৰিপশ্যনত তাৰ উপৰিও এডুকেশ্যন ছাবজেক্টৰ মানে গোটেই কিতাপৰ কমন ইম্পৰ্টেণ্ট কুৱেশ্যনৰ যিটো ভিডিঅ' বনাইছিলোঁ মানে গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰাই দিছিলোঁ তাৰো লিংক পাই যাব ডেছক্ৰিপশ্যনত মই দি দিম ধুনীয়াকৈ ঠিক আছে গতিকে তোমালোকে ডেছক্ৰিপশ্যনত গৈ ধুনীয়াকৈ কমপ্লিট কুৱেশ্যন এনচাৰ লিখি ল'বা আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা ঠিক আছে গতিকে ভিডিঅ'টো ইয়াতে সামৰিছোঁ আজি আমি ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ